বন্ধুসকল পুনৰ নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এটা স্থানলৈ বুলি গৈ আছোঁ তাৰ সৈতে বন্ধুসকল আজি এটা বিশিষ্ট নাট্যকৰ্মী জ্যেষ্ঠ সাংবাদিক অনুজ ৰাজখোৱাদেৱৰ ঘৰলৈ গৈ আছোঁ। পানী কিন্তু বহুত চফাতে দলংখনৰ কাৰণে আমি সুন্দৰকৈ পাৰ হ'বলৈ সুবিধা পাইছোঁ। এইখনো এখন গাঁও নামদাং কিনাৰ নামঘৰ। বন্ধুসকল আমি এখন গাঁৱলৈ আহিছোঁ নাজিৰানগৰৰ পৰা কিছু নিলগত। আমি এইফালেদি সোমাই যাওঁ আৰু ফ্ৰেণ্ডছ যিজন মানুহৰ ঘৰলৈ আহিছোঁ আমাৰ এই সেউজীয়া পৰিৱেশৰ কাৰণে আমি আহিছোঁ। আমি নতুন এটা স্থানলৈ আহিছোঁ। সকলোকে আজি কৃষ্ণ জন্মাষ্টমী শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এটা নতুন স্থানলৈ বুলি আকৌ আহিছোঁ। কেলৈ কি নাজিৰানগৰৰ পৰা কিছু নিলগত আৰু বিশেষ ব্যক্তিৰ ঘৰলৈ আহিছোঁ। সেই লগত আমাৰ ছাৰ আহিছে, আমাৰ দীপ ছাৰ। আমি নাজিৰাৰ জ্যেষ্ঠ সংবাদকৰ্মী তথা কলা সংস্কৃতিৰ বিশিষ্ট সাধক অনুজ ৰাজখোৱাদেৱলৈ আহিছোঁ। তেখেতৰ শৰীৰ বৰ ঠিক নহয়, একেবাৰে হেৰি। আমি তেখেতৰ লগত কথা পাতিম, পৰৱৰ্তী সময়ত লগ পাম। তেন্তে তেওঁৰ গৃহত আমি প্ৰৱেশ কৰোঁ। এতিয়া আমি জ্যেষ্ঠ সাংবাদিক বিশিষ্ট নাট্যকৰ্মী অনুজ ৰাজখোৱাদেৱৰ ঘৰলৈ আহিছিলোঁ আৰু আমি তেওঁক খন্তেক কথা পাতিলোঁ তেওঁৰ লগত আৰু ছাৰো আহিছিলে। খন্তেক দেখা দিলোঁ, খুবেই ভাল পাইছে অহাৰ কাৰণে। ময়ো সেইটো মোৰ দায়িত্ব বুলি ভাবোঁ। এতিয়া এজন নাজিৰাৰ এজন সংস্কৃতিৰ দিশটোৰ লগত লাগি থকা ব্যক্তিক আমি তেখেতৰ দুৰাৰোগ্য অসুখৰ সময়ত মাত এষাৰ মাতিলোঁ। সেইটো মাতিবলৈ পাই ময়ো নিজে বৰ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু কিনো ক'ম, মানুহক এনেকুৱা দুখৰ সময়তে মাত এষাৰ মাতিলে মানুহে তেওঁৰ অন্তৰৰ পৰা ভাল পাইছে বুলি মই অনুমান কৰিছোঁ। আৰু আমি আকৌ উভতনি যাত্ৰাৰে ঘৰলৈ যাওঁগৈ। ইমান বৰ গৰম পৰিছে, সেইতকৈ বেছি আৰু কি ক'ম। যথেষ্ট গৰম পৰিছে, এই ৰাস্তাৰে আকৌ যাম। জেগালৈ আপোনালোক লৈ আহিছোঁ, শৈক্ষিক স্থান হয় আৰু লগত আমাৰ দীপ ছাৰ আহিছে। স্বাগতম জনাইছোঁ ছাৰ মোৰ এটা অন্য এটা ভিডিঅ'লৈ। নমস্কাৰ। আমি আকৌ আহি গ'লোঁ ইমান গৰমত, ভাদমহীয়া গৰমত আমি আহিলোঁ গেলেকীৰ যি বদন বৰফুকনৰ যি বিষ্ণু দৌল, আজি এই অঞ্চলৰ লোকে যি পিয়লি ফুকনৰ দৌল বুলি কয়, আমি এই পিয়লি দৌলত আছোঁ। আৰু আমি আহিছিলোঁ এই গেলেকী অঞ্চলৰ এজন বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা সংস্কৃতিৰ সাধক অনুজ ৰাজখোৱাদেৱৰ গৃহলৈ। আহোঁতে আমি পিয়লি দৌলটো পাইছিলোঁ। এই পিয়লি দৌলটোত পিয়লি ফুকনে য'ৰ পৰা স্বাধীনতাৰ উকমুকনিৰ কাৰণে যি বিদ্ৰোহ আৰম্ভ কৰিছিল, আমি এই দৌলত উপস্থিত আছোঁ। খুব ধুনীয়াকৈ ছাৰে কথাটো বৰ্ণনা কৰিলে। এতিয়া আমি এই দৌলৰ কাষতে আমি আহি উপস্থিত হ'লোহি। এবাৰ দৌলটো দেখাই লওঁ, তাৰ পাছত আমি কথা পাতি থাকিম এই দৌলটোৰ ইতিবৃত্তৰ বিষয়ে। আৰু আগৰ ব্লগত এটা মোৰ ভিডিঅ' আছে, তাতো ছাৰে এই দৌলটোৰ বিষয়ে সবিশেষ কথাটো কৈছে। মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত থাকিব সেই ভিডিঅ'টো। ছাৰে আকৌ আপোনালোকৰ এই উক্ত স্থানত এই দৌলটোৰ বিষয়ে আমাৰ দৰ্শকসকলক এবাৰ জনাই দিবলৈ। এই দৌলটো দেখিছোঁ আমি এই দৌলটো সকলোৱে পিয়লি ফুকনৰ দৌল বুলিয়ে কয়, যদিও এইটো পিয়লি ফুকনৰ পূৰ্বপুৰুষে বদন বৰফুকনে ইয়াত বিষ্ণু পূজা কৰিছিল। এইটো বিষ্ণু দৌল। আৰু ইয়াত আমি উপস্থিত হৈছোঁ। উপস্থিত হৈ আমাৰ আজি অত্যন্ত আমি হেৰুৱা কিছু ইতিহাস আমি আকৌ পুনৰবাৰ উদ্ধাৰ কৰিবলৈ বা ৰাইজক জনাবলৈ আমি চেষ্টা কৰিম। অশেষ ধন্যবাদ জনাইছোঁ ছাৰলৈ। আৰু নাতিদূৰত দেখা পাইছে এই নগা পাহাৰৰ এক শ্যামলিমা আৰু ইয়াৰ কাষতেই এই দৌলটি এতিয়াও সুন্দৰকৈ ইয়াতে থিয় হৈ আছে, বহু পুৰণি। এতিয়া ইয়াতে আমি ছাৰৰ সৈতে কিছুমান কথা পাতিলোঁ, ইয়াৰ ইতিহাসৰ বিষয়ে আমি গম ল'লোঁ। এতিয়া আমি যামগৈ
উভতনি যাত্ৰা কৰিম। ইয়াৰ এটা চিনেমেটিক শ্বট আপোনালোকক দেখাই দিছোঁ, চাই লওক। চকুত ধৰিব। অঁ অঁ, এতিয়া আমি ইয়াৰ পৰা যাওঁগৈ। বিশেষ আমাৰ আজি বিশিষ্ট নাট্যকৰ্মী বিশিষ্ট সাংবাদিক নাজিৰ মনোজদেৱৰ গৃহলৈ আমি আহিছিলোঁ তেওঁৰ খবৰ ল'বলৈ। শাৰীৰিকভাৱে তেওঁ একেবাৰে অসুস্থ। হয়, শাৰীৰিকভাৱে তেওঁ যথেষ্ট অসুস্থ। আৰু আহোঁতেই আমি এই অঞ্চলৰে উক্ত আমি দলটি পৰিভ্ৰমণ কৰিলোঁ। পৰিভ্ৰমণ কালত ছাৰে যথেষ্ট কথা আপোনালোকক উনুকিয়ালে। আমিও ছাৰৰ পৰা বহু কথা গম পালোঁ। এতিয়া আমি ইয়াৰ পৰা যাওঁগৈ। আশা কৰোঁ আপোনালোকে এবাৰ ভিজিট কৰিব। ভিজিট কৰিলে বহুত নতুন ৰেচপন্স দিলে, সেইটো কাৰণে যথেষ্ট আমি আশাবাদী। আমি পৰৱৰ্তী সময়ত ছাৰৰ সৈতে আমি নতুন নতুন জেগা আকৌ যাম ঐতিহাসিক স্থানত। ছাৰ নিশ্চয় আমাৰ নতুন এটা পৰিকল্পনা আছে। নিশ্চয় আমাৰ পৰিকল্পনা আছে। আমি বহুত শিৱসাগৰ জিলাখনৰে বিভিন্ন স্থানলৈ আমাৰ যাব লগা আছে। এতিয়াতো আমি সকলোৱে জানো ভাদ মাহ উৎকট গৰম। আমি ঠাণ্ডা দিনৰ আৰম্ভ হোৱাৰ লগে লগে আমি আমাৰ শিৱসাগৰ জিলাখনৰ বিভিন্ন ঐতিহাসিক স্থানসমূহ আমি আপোনালোকক দেখুৱাবলৈ বা সেই ঠাইসমূহৰ ঐতিহ্য, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জনাবলৈ আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিম। অশেষ ধন্যবাদ জনাইছোঁ ছাৰক। আৰু আজি এই ব্লগৰ পৰা আমি আকৌ পুনৰ এটা নতুন ব্লগত লগ হোৱাৰ প্ৰতিশ্ৰুতি থাকিল। আমি নতুন এটা স্থানত আকৌ ঐতিহাসিক স্থানত আকৌ যাম আৰু নতুন নতুন ভিডিঅ'ৰ আনি থাকিবলৈ চেষ্টা অব্যাহত ৰাখিম। আৰু সকলোকে আজিৰ দিনটোৰ বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আকৌ নতুন এটা ব্লগত লগ হ'ম। জন্মাষ্টমী সকলো শুভেচ্ছা জনালোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইয়ালৈ আহোঁ। ধন্যবাদ। লাভ ইউ গাইজ অল।